এবাৰ মটক জনগোষ্ঠীৰ প্ৰতিবাদৰ উত্তাল হৈছে ডিব্ৰুগড় জনজাতিকৰণৰ দাবীত আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ উদ্যোগত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে মটক জনগোষ্ঠীৰ সকলো জাতীয় দল সংগঠনে আগবঢ়াইছে সহযোগিতা ডিব্ৰুগড়ত এয়া মটক জনগোষ্ঠীৰ প্ৰতিবাদী কাৰ্যসূচীৰ খবৰ জনজাতিকৰণৰ দাবীত আয়ুক্ত কাৰ্যালয়ত প্ৰতিবাদ সাব্যস্ত কৰিছে মটক জনগোষ্ঠীৰ লোকসকলে সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ উদ্যোগত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে আৰু আমি কিছু সময়ৰ পিছতে দৃশ্যাংশ দেখুৱাম দৰ্শকসকলক মটক জনগোষ্ঠীৰ সকলো জাতীয় দল সংগঠনৰ এয়া সহযোগিতা আছে প্ৰতিবাদত আৰু পূৰ্বৰে পৰা তেওঁলোকে জনজাতিকৰণৰ দাবী উত্থাপন কৰি আহিছিল শেহতীয়াকৈ ৰাজ্যত যি এক প্ৰকাৰ অৰাজক পৰিস্থিতিৰ সৃষ্টি কৰিছে কথাৰ কটাকটি সংঘাত আৰু সেই সংঘাতৰ মাজতে পুনৰ জাগৃত হৈছে এই সকল প্ৰতিবাদকাৰীৰ সেই প্ৰতিবাদী কণ্ঠ আমি পোনপটীয়া সম্প্ৰচাৰৰ জবাব বিচাৰিছোঁ ডিব্ৰুগড়ত উপস্থিত আছে আমাৰ সাংবাদিক হিৰণ্য কৌশিক বৰা হিৰণ্য আপোনাৰ কাষলৈ আহিছোঁ ৰাজ্যত কেওফালে এতিয়া দেখিবলৈ পোৱা গৈছে সংঘাতৰ কথা বতৰাবোৰ চলি আছে শিৱসাগৰৰ পৰা আৰম্ভ হোৱা সেই সংঘাতে এতিয়া সমগ্ৰ ৰাজ্যজুৰি ক্ৰিয়া প্ৰতিক্ৰিয়া অব্যাহত ৰাখিছে তাৰ মাজতে মটক জনগোষ্ঠীয়ে এনেধৰণে জনজাতীয় মৰ্যাদা বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰিছে ডিব্ৰুগড়ত কি জনাব হিৰণ্য নিশ্চয়কৈ পাৰ্থ চাওক ৰাজ্যৰ 6 জনগোষ্ঠীক জনজাতিকৰণৰ যিটো প্ৰক্ৰিয়া এই প্ৰক্ৰিয়া হাতত লৈ ৰাজ্যখনত বিজেপি চৰকাৰে নিজৰ চৰকাৰ গঠন কৰিছিল বিজেপি দলে আৰু তাৰ পাছৰ পৰা বিভিন্ন সময়ত বিভিন্ন জনগোষ্ঠীয়ে 6 জনগোষ্ঠীয়ে প্ৰতিবাদ সাব্যস্ত কৰিছে যি জনগোষ্ঠী 6 জনগোষ্ঠীৰ মাজত মটক জনগোষ্ঠীও আছিল প্ৰতিবাদ সাব্যস্ত কৰি আহিছে কিন্তু আজি পৰ্যন্ত এই জনগোষ্ঠীসকলক জনজাতিকৰণ কৰাৰ কথা কোনো কাৰণতে গুৰুত্ব প্ৰদান নকৰা চৰকাৰখনে যাৰ পৰিপ্ৰেক্ষিতত সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ উদ্যোগত মটক জনগোষ্ঠী কেওটা জাতীয় দল সংগঠন একত্ৰিত হৈ জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত এইদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে হাজাৰ হাজাৰ মটক জনগোষ্ঠীৰ লোক ওলাই আহিছে আৰু ইয়াৰ পৰাই তেওঁলোকে কৈছে অতি সোনকালে মটক জনগোষ্ঠীক জনজাতিকৰণ প্ৰক্ৰিয়া ক্ষেত্ৰলৈ নিব লাগে আৰু বিভিন্ন তেওঁলোকৰ এলানি প্ৰতিবাদী কাৰ্যসূচীৰ মাজত তেওঁলোকৰ দাবীও আছে তেওঁলোকৰ কাষলৈ যাম চৰকাৰখনৰ এজেণ্ডাই আছিল জনগোষ্ঠী জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰা যাৰ মাজত আপোনালোক সোমাই আছিল কিন্তু আজিৰ পৰ্যন্ত চৰকাৰে কোনো গুৰুত্ব আৰোপ নকৰিলে বিভিন্ন সময়ত আপোনালোকে প্ৰতিবাদ কৰিছে দিছপুৰ দিল্লী সকলোতে প্ৰতিবাদ সাব্যস্ত কৰিছে কোনো গুৰুত্ব নাই না আচলতে আমি ভাবিছিলোঁ 2014 চনৰ সময়ছোৱাত যে বিজেপি নেতৃত্বাধীন নৰেন্দ্ৰ মোদী ডাঙৰীয়া যেতিয়া অসমত আহি সভাসমূহত কৈছিলে যে যদি কেন্দ্ৰত আমি চৰকাৰত আহোঁ 6 মাহৰ ভিতৰত বা 3 মাহৰ ভিতৰত অসমত 6টা জনগোষ্ঠী মটককে আদি কৰি সকলোকে জনজাতিকৰণ কৰা হ'ব কিন্তু আমি ভাবিলোঁ কংগ্ৰেছ চৰকাৰ অলপ ব্যতিক্ৰম হ'ব মানে জনজাতিকৰণৰ ক্ষেত্ৰত কিবা পদক্ষেপ গ্ৰহণ কৰে বা সঁচা কথা কয় কিন্তু বাস্তৱ ক্ষেত্ৰত দেখা পালে 10 বছৰ অতিক্ৰম কৰিলে কোনো কাণসাৰ নাই আকৌ পুনৰাই কিন্তু তেওঁলোকে চৰম মানে লাজ নথকা নিচিনা অসম বিজেপিতে হওক বা কেন্দ্ৰীয় চৰকাৰৰ ইলেকশ্যনত কিন্তু ইলেকশ্যন মেনিফেষ্টত আকৌ ভৰাইছে যে অসমত 6টা জনগোষ্ঠী জনজাতিকৰণ কৰা হ'ব কিন্তু আমি দেখি আচলতে আচৰিত হৈছোঁ আমি গতিকে গণতান্ত্ৰিক সংগঠন হিচাপে আমি গণতান্ত্ৰিক প্ৰতিবাদ কৰিছোঁ কিন্তু কথা হ'ল ধৈৰ্য পৰীক্ষা নল'ব মটক জনগোষ্ঠীৰ ধৈৰ্য পৰীক্ষা নল'ব কাৰণ আমি প্ৰতিবাদ তীব্ৰতৰ আমাৰ হ'ব এইটো আমি ঘোষণা কৰিছোঁ আজি বাৰে বাৰে চৰকাৰখনে লালিপপ দি অহা নিচিনাকৈ জনগোষ্ঠীক জনজাতিকৰণৰ প্ৰক্ৰিয়াত নি আছে তেখেতলোকে ইলেকশ্যনৰ আগত কৈছিলে আমাৰ বিজেপি চৰকাৰখনে কৈ আহিছিলে যে আমাক জনজাতিকৰণ দিম বুলি কিন্তু আমি অৱশেষত আজি দেখা নাপালোঁ আজি পুনৰবাৰ মটক জনগোষ্ঠীৰ লগতে মটক জনগোষ্ঠীৰ 5টা সংগঠন একত্ৰিত হৈ আজি সংগ্ৰাম কৰিবলৈ ৰাস্তালৈ ওলাই আহিবলগীয়া হৈছিল কিয় আমাৰ এছ টি আমি পাব লাগে আমাৰ অধিকাৰ আমি বিচাৰিছোঁ চৰকাৰৰ ওচৰত কিন্তু চৰকাৰে আমাক প্ৰতিবাৰে আমাক ইলেকশ্যনৰ আগত সদায় ঠগে যে আমাক ইলেকশ্যন জনজাতিকৰণ বিকল্প হিচাপে কিবা চিন্তা কৰিছে আমি কৰি আছোঁ আমাক যদি এইবাৰ জনজাতিকৰণ নিদিয়ে আমি ধাৰাবাহিকভাৱে আন্দোলন কৰিবলৈ আমি ওলাই আহিছোঁ হাজাৰ হাজাৰ মটক জনগোষ্ঠীৰ ৰাইজ আজি ওলাই আহিছে আপোনালোকে দেখিছে আমাৰ এইটো আজি আমাৰ উপায়ুক্ত কাৰ্যালয় আমি ঘেৰাও কৰিছোঁ তাৰপৰা আমাৰ 13 ছেপ্টেম্বৰত আমাৰ ৰেলপথ অৱৰোধ আৰু 27 ছেপ্টেম্বৰ আমাৰ এয়াৰপৰ্ট অৱৰোধ আৰু 4 অক্টোবৰত 100 ঘণ্টীয়া আমি অৰ্থনৈতিক অৱৰোধ আমি হাতত ল'বলৈ বাধ্য হৈছোঁ আৰু চৰকাৰখনক মই ক'ব বিচাৰিছোঁ তেখেতে 2026 চনত তেখেতে আমাৰ মটক জনগোষ্ঠীৰ ৰাইজক দৰকাৰ আছে নাই যদি দৰকাৰ আছে আমাক অতি শীঘ্ৰে আমাক জনজাতিকৰণ তেখেতে কৰিব লাগিব নহ'লে কিন্তু আমি নিশ্চয় মই বিভিন্ন জনৰ পৰা জানিম মই আপোনাৰ ওচৰলৈ আহিছোঁ এলানি প্ৰতিবাদ সাব্যস্ত কৰি আছে চৰকাৰখন নিমাত এই ক্ষেত্ৰত আচলতে এইখন চৰকাৰ নিৰ্লজ্জ চৰকাৰ কেন্দ্ৰীয় নিৰ্লজ্জ চৰকাৰ আৰু অসমতো নিৰ্লজ্জ আৰু মিছলীয়া চৰকাৰ এই মিছলীয়া চৰকাৰৰ পৰা আৰু একো আশা কৰিব নোৱাৰি এইখন আচলতে মিছা কথা কোৱা চৰকাৰ এই চৰকাৰখনক কেন্দ্ৰীয়ত এতিয়া বৰ্তমান কামিহার হালি গৈছে মটক জনগোষ্ঠীৰ ৰাইজে অনাগত দিনত অসমত
তেখেতলোকক আমি থানবান কৰি ভাঙি দিয়া হ'ব আৰু হিমন্ত বিশ্ব শৰ্মাক হুঁচিয়াৰ কৰি দিছোঁ মটক জনগোষ্ঠীক যেতিয়ালৈকে জনজাতিকৰণ প্ৰদান নকৰিব এই আন্দোলন মটক ৰাইজক একত্ৰিত কৰি এই আন্দোলন আৰু তীব্ৰতৰ হ'ব পাৰ্থ এইদৰে মটক জনগোষ্ঠী একত্ৰিত হৈছে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰি প্ৰতিবাদ স্থানত এলানি দাবী উত্থাপন কৰিছে 2014 চনতে প্ৰসংগ আছিল জনজাতিকৰণ মৰ্যাদা প্ৰদান কৰা 10টা বছৰ অতিক্ৰম কৰিলে 26ত আকৌ বিধানসভা ইলেকশ্যন হ'ব প্ৰতিবাদ এতিয়াও কৰি থাকিবলগীয়া আছে অনাগত সময়ত কৰি আছে ভৱিষ্যতে কৰি থাকিব লাগিব নেকি একদম স্পষ্ট কথা অসমীয়া ৰাইজে প্ৰতিবাদ নকৰিলে একো নাপায় আৰু আপুনি যিটো কথা কৈছে 2014 চনত চৰকাৰখনে আহিয়ে প্ৰথমতে 6 জনগোষ্ঠীক জনজাতি কৰিম বুলি তেখেতলোকে কথা দিছিলে কিন্তু তেখেতলোকে মিছা আশ্ৰয় ল'লে এতিয়া প্ৰথম কথা হ'ল 26 চনত এইখন চৰকাৰক ঢুকে ঢুকে পানী খুৱাম তেখেতলোকে খিৰঞ্জীয়া চৰকাৰ বুলি কয় কিন্তু তেখেতলোকে খিৰঞ্জীয়া কথা নুশুনে হিমন্ত বিশ্ব শৰ্মাৰ চলাখী কথা আৰু নচলিব অতি শীঘ্ৰে মটক জনগোষ্ঠীক যদি জনজাতিকৰণ নকৰে ইয়াতকৈ আমি জংগী কাৰ্যসূচী গ্ৰহণ কৰিম আজি DC অফিচ ঘেৰাও কৰিবলৈ আহিছোঁ কাইলৈ কিন্তু সচিবালয়ত সোমাই যাম একদম স্পষ্ট কথা চৰকাৰক শেষবাৰ বাবে সকীয়াই দিছোঁ এইদৰে এতিয়া ডিব্ৰুগড়ৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰিছে মটক জনগোষ্ঠীয়ে এটাই তেওঁলোকৰ মন্তব্য 2014 চনত ৰাজ্যৰ বিধানসভা ইলেকশ্যনত বিজেপি দলে ৰাজ্যৰ 6 জনগোষ্ঠীক জনজাতিকৰণৰ কথা কৈছিল মটক জনগোষ্ঠী তাৰ মাজত সোমাই আছিল আজি 10টা বছৰ অতিক্ৰম কৰিলে আজি পৰ্যন্ত জনজাতিকৰণৰ মৰ্যাদা লাভ নকৰিলে আজি তেওঁলোকে জিলা আয়ুক্ত কাৰ্যালয়ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে কালিলৈ তেওঁলোকে সচিবালয়তো প্ৰতিবাদ সাব্যস্ত কৰিব যদি প্ৰয়োজন হয় আৰু এইদৰে দেখিবলৈ পোৱা গৈছে ডিব্ৰুগড়ত প্ৰতিবাদ সাব্যস্ত কৰা পাৰ্থ